কান্দিব লাগে নে খুৰাই বা কিয় কান্দিব লাগে খুৰীয়ে কান্দিছে কথা নাই নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আমাৰ আজি জাৰ্ণি হয় আমি এখন লাবাৰীৰ পৰা যাব ওলাইছোঁ পিঠা খোৱালৈ আমি য'ত যাম এতিয়া পিঠা খোৱা মানে আমি যোৱা বছৰো কৰিছিলোঁ অলৰেডি সকলোখিনি বস্তু দেখিছে এনেদৰে পেকিং কৰি থৈ দিছোঁ যিহেতু আমাৰ ইয়াতে আজি ডিআইখন আহে বাছখন আহি আমাৰ পদূলি মুখতে ৰাখিব আৰু আমি বস্তুখিনি ভৰাই পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকক আৰু যেটো বাছখন হ'লে আমি অপেক্ষা কৰি আছোঁ বাকি আমি 3 দিনকে থাকিলোঁ কেনে পালে কি পালে নাজানো আৰু আজি আমি যাব ওলাইছোঁ আপোনালোকক বিদায় দি বেয়াও লাগিছে আপোনালোকৰ কেনেকুৱা পালে দে 3 দিন আমি বহুত ভাল পালো মোৰ লৰাটো আহিছে বুলি ভাবিছোঁ তোমালোক হ'ব কিয় কান্দিব লাগে কিয় এনেকুৱা নকৰিবাচোন কিয় কান্দিব লাগে মোৰ মৰম লৈ যোৱা ঠিক আছে খুৰী আমাৰ ইয়াত দুইজনকে একদম মৰম উপজাইছে খুৰা খুৰী দুইজনে মোৰ লৰাটো আহিছে বুলি ভাবিছোঁ হ'ব কান্দিব নালাগে দিয়ক বেয়া লাগিব নহয় আমাৰো এনেকৈ কান্দিলে আমাৰো বেয়া লাগিব নেকান্দিব ঠিক আছে একো নাই নেকান্দিব নেকান্দিব ঠিক আছে আছোঁ আমি আছোঁ আৰু যোৱাৰ আগমুহূৰ্তত ধুনীয়াকৈ শুকান ৰুটি আৰু চব্জি আমি খাই লওঁ আইতা বেয়া নাপাব আৰু দেই দেই আৰু ভাল লাগিলে কালি কথা পাতি হয় ন ঠিক আছে আৰু আমি আছিলোঁ এইখন ঘৰতে আৰু বাছখন আহি আছে আমি গোটেই বস্তুখিনি ৰাস্তাতে ৰৈ পেলাই ৰখি আছোঁ আৰু ফাইনেলি আমাৰ বাছখন আহি পালেহি ৰুকো যাৰা বাই 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 দেই যাওঁ দেই ঠিক আছে যাওঁ আকৌ লগ পাম ন প্ৰেম কাহিনীবিলাক হেৰি কৰি থাকিম দেই আৰু ঘৰৰ সকলোকে বিদায় দিলোঁ দি এতিয়া আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ চাই থাকিব পিঠা খোৱা গৈ নোপোৱালৈকে এনেদৰে ভিডিঅ'টো মই দেখাই গৈ থাকিম আৰু ফাইনেলি আহি আমি পালোঁ চিৰাজুলি এয়ে হ'ল চিৰাজুলি টাউন আৰু ইয়াৰ পৰা যিহেতু এতিয়া আমি যাম লেফ্ট ছাইড গ'লে আমি তেজপুৰ ফালে যাম যিহেতু সেইকাৰণে আমি লেফ্ট ছাইড যাম আৰু যদি ইয়াৰ পৰা আমি ৰাইট ছাইড যাওঁ তেতিয়া মঙলদৈ খাৰুপেটীয়া এইবোৰ পামগৈ সেইকাৰণে আমি লেফ্ট ছাইড আহিছোঁ আৰু চিৰাজুলি পাৰ হৈ আহি এটা ইণ্ডিয়ান অইল পালোঁ ইয়াতে যিটো সোমাইছোঁ তেল ভৰাবৰ কাৰণে আজি জাৰ্ণিটো ইমান দূৰো নহয় ইয়াৰ পৰা আৰু খুব বেছি 45 মিনিটমান লাগিব চাগে মই দেখাই দিছোঁ ইয়াৰে এইখিনি পৰিৱেশটো মই এবাৰ দেখাই দিছোঁ আপোনালোকক ধুনীয়া লাগিছে পৰিৱেশটো কিবা এটা হৈ গ'ল ভৰোৱা ফাইনেলি আমাৰ গাড়ীত তেল ভৰোৱা হ'ল আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকক चलो
চলো 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 ফাইনেলি আহি পালোঁ আমি ঢেকীয়াজুলি টাউনত সোমাইছোঁ আৰু এয়া হ'ল ঢেকীয়াজুলি টাউন মই ধুনীয়াকৈ দেখাই দিছোঁ টাউনখন এবাৰ এখন ফিল্ডতে আগত আমি কৰিছিলোঁ এবাৰ এয়া কহিনুৰ আছে ইয়াতে আৰু এয়া আছিল ঢেকীয়াজুলিৰ টাউন আৰু এনেদৰে আহি আমি ঢেকীয়াজুলি পালোঁ ঢেকীয়াজুলিতে আমাৰ এয়া বাছখন ৰাখিছে ইয়াতে সকলোখিনি চাহ খাব গৈছে আৰু চাহ তাহ খাই অহা হ'লে আমি আকৌ পুনৰ যাত্ৰা আৰম্ভ কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু সকলোবোৰ চাহ তাহ খাই আহিল এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকিব চলো চলো বাই বাই ঢেকীয়াজুলি এইখিনি জেগা হ'ল ঠেলামৰা বুলি কয় ঠেলামৰা পাইছোঁ যেতিয়া আৰু বেছি দূৰ নাই আৰু পিঠা খোৱালে আহি পালোঁ তেজপুৰ মেডিকেল এয়াই হ'ল তেজপুৰ মেডিকেল আৰু বেছি দূৰ নাই আৰু পেণ্ডেল পাবলৈ আহি পালোঁ আমি পেণ্ডেল হাই ৰাজ কি খবৰ মজা মজা তোমাৰ কোৱা খবৰ ভালেই দিয়া বহুত দিনৰ মূৰত ইয়াক লগ পালোঁ অহা বছৰৰ পৰা ভালকৈ পাম বাৰু ইয়াক ঘৰ ইয়াৰে ওচৰতে নেকি ওচৰতে 3 কিলোমিটাৰ দূৰ ইয়াৰ পৰা ঠিক আছে লগ পাম ভালকৈ ন ফাইনেলি যিটো আমি আহি পেণ্ডেলহে পাইছোঁ ৰুম পোৱা নাই এতিয়ালৈকে আৰু বাছখন ইয়াতে ৰাখিছে আগতে বাছৰ পৰা বস্তুখিনি নমাই লওঁ আৰু ৰুম ক'ত দিয়ে মই সকলোখিনি দেখাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ৰুম গৈ পোৱাগৈ নাই বাছৰ পৰা নামিয়ে আলহী ঘৰত দেখিছেনে ভাতৰে জুতি লৈছোঁ আৰু এইফালে মাছ বিলাহী ধুনীয়াকৈ বনাই থৈছে ফুলকবি দি আৰু আগতে খাই মানে ৰাজহঁতৰ ঘৰত পালোঁহি মই সিহঁতৰ ঘৰৰ ওচৰতে লৈ আহিলে বোলে ৰাতিপুৱাই ভাত বনাই থৈ গৈছে মই আহিম বুলি গম পাই সেইকাৰণে বোলো আৰু খাই ল'ম ভাতখিনি তাৰপিছত ৰুমত লৈ যাম আৰু বেডিং চেডিং লৈছে ফাইনেলি ডিআইখনতে বস্তুখিনি ভৰালোঁ আৰু এইটো ঘৰতে যিহেতু পিংকু আৰু অঞ্জু থাকিব আমাকে অলপ দূৰত দিছে চাই থাকক কোন আছোঁ দেখাই আছোঁ মই আমি সোমামেই চকটোৰ পৰা লেফ্ট ছাইডত যিহেতু আমি যোৱাবাৰ যিখন ঘৰত আছিলোঁ সেইখন ঘৰতে আমাক বোলে ৰুমটো দিছে ইয়াৰ পৰা লেফ্ট ছাইড এইফালে গৈ থাকোঁ এতিয়া চিধা যাবি আৰু এইফালৰ পৰা আছে বৌ ক'ৰবাত ঘৰত আছোঁ বুলি ক'লে ক'ত গ'ল আইতা আইতাও ফাইনেলি ৰুম আহি পালোঁ যিহেতু আমি এখন ঘৰতে যোৱাবাৰো আছিলোঁ যোৱাবাৰ আমি ডান্সৰ গোটেইকেইটা ল'ৰা আছিলোঁ এবাৰ বেলটা মই ধৰণীৰা এখন ঘৰতে থাকিম আহি পালোঁ যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব ধন্যবাদ